মোর নাম শামসুজ্জামান খান, এমনি সবাই রুনি করে ডাকায়। অ্যাকচুয়ালি এইটো ফলিমাৰী জিপি ধুবুৰী চর। ইয়াতে কিমান হাজাৰ ঘৰ মানুহ আছে একদম ফলিমাৰী টাৰ্ণিং লৈকে। আৰু মানে আমি ইয়াতে চিভিল কাষ্টও আছে বহুত, মানে আমাৰ মেইনে চিভিল কাষ্ট বহুত আছে ইয়াতে। এতিয়াৰ পৰা ইয়াৰ গৰাখহনীয়া আৰম্ভ হৈছে। মোটামুটি আজি 2 বছৰ হ'ল, মানে আগৰ পৰাই আছিল, নদীটো আগত আছিল। গদাধৰ নে ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ লগ হৈছে, গদাধৰৰ লগত আমাৰ ব্ৰহ্মপুত্ৰটো যোগ হৈছে। আগত নাছিল এইটো, সেইটো বেলেগকৈ ওলাইছে। ডাঙৰ হৈ গৈছে। তাৰমানে আমি ইদানিং মানে এই 15 দিনৰ পৰা ইমান ভাঙি আছে। আমাৰ মাদ্ৰাছা আছে ওচৰত, মাদ্ৰাছাটো কেতিয়াবা পৰি যায়, আমি ক'ব নোৱাৰো। আমি বহুত ভয়ত আছো। মই চৰকাৰৰ ওচৰত মই বিনম্ৰভাৱে অনুৰোধ কৰি আছো, যাতে আমাৰ এই অঞ্চলটো ধুবুৰীটো আমাৰ একদম 200 মিটাৰ ওচৰতে আমাৰ টাউনখন। তো এইটো ভাঙি গেলে হয়তো আমাৰ ধুবুৰী টাউনটো ঘৰ ভাঙিছে নেকি আপোনালোকৰ এই এৰিয়াত? আমার 3 মিটার বাকি আছে ঘর ভাঙা, 3 মিটার। আর এটা মানে মাদ্রাসা নদীর মাজতে আছে। আপোনালোক হয়তো লগ পাব, তাত দেখা পাব। তাতে হয়তো আমি এইটো ৰখাব নোৱাৰিম। আৰু আমি সেইকাৰণে মই চৰকাৰৰ ওচৰত মই বিনম্ৰভাৱে মই অনুৰোধ কৰিছো, যাতে আমাৰ এই অঞ্চলটো যাতে শিৱসাগৰৰ নিচিনা যাতে নহয়। তো সেইকাৰণে কিবা এটা উপায় কৰি দিয়ে যেন আমাৰ হিমন্ত মামা জানে। তো ইয়াতে আমাৰ 15টা মান ঘৰ আছে, মানে ইতিমধ্যে আমাৰ 3 মিটাৰ পিছত এইটো পৰি যাব। বাকী 15-20টা মান হ'ব। তো সেইকাৰণে আপোনালোকৰ মানে মানে আপোনালোকৰ জৰিয়তে আমি চৰকাৰক জনাব খুজি আছো, যাতে আমাৰ কিবা এটা উপায় কৰি দিয়ে যেন। অলৰেডি ভাঙি গ'ল, এটাই মূল পথ। মানে যদি কেতিয়াবা এইটো আমাৰ চিৰিঘাটৰ পৰা, যিটো আমাৰ চিৰিঘাট মানে আমাৰ জিলা পৰিষদ যিটো আছে, তাৰ পৰা ফলিমাৰী একেবাৰে আমি গৌৰীপুৰ ওলাব পাৰি। একমাত্ৰ পথ যিটো সেইটোও গৰাখহনীয়াৰ একমাত্ৰ এইটোৱে পথ। আৰু মানে যদি কেতিয়াবা যদি ডেভেলপ কৰিব খোজে, তো সেইটোৱে ৰাস্তা কৰিব লাগিব। আমাৰ যদি ডাঙৰ কৰিব খোজে, এইটোৱে ৰাস্তা, মূল পথ এইটোৱে। বাকী শরীফুল ইসলাম, এইটো এই ব্ৰহ্মপুত্ৰ মানে হুতি এটা আহিছে। সমস্যাটো কি হৈছে আপোনালোকৰ? সমস্যাটো হ'ল গৰাখহনীয়া। গৰাখহনীয়াৰ ডিটেইলছ কৈ যায়, কষ্ট হৈছে সব। মানে ইয়াতে মোটামুটি হাজাৰৰ ওপৰৰ মানুহ, মানে আমাৰ এইটো অঞ্চলত অলপখিনি অঞ্চলত, মানে ফলিমাৰী পঞ্চায়ত টোটাল নহয়, আমাৰ ধুবুৰীচৰ অঞ্চলৰ মানে আধা পৰিয়াল যিটো আছে, মানে 1000ৰো বেছি মানে মানুহ আছে। এই মানুহখিনি এতিয়া মানে ঘৰ দুৱাৰ এনেকুৱা হৈ আছে যে এতিয়া ঘৰ ভাঙি পৰিব, মানে বেছি দূৰ আৰু নাই নদীখিনি। আমি এইটো মানে চৰকাৰৰ ওচৰত মানে বিনম্ৰ অনুৰোধ জনাইছো, যাতে আমাক মামাই যাতে আমাৰ ইয়াতে কিবা জিঅ' বেগ হওক, বল্ডাৰ হওক, তাৰ দ্বাৰা মানে যাতে এই গাঁওখন জানি মানে ৰক্ষা কৰে। প্ৰটেকশ্যনৰ কাম আৰম্ভ চৰকাৰে কৰি আছে না আপোনালোকে? এইবিলাক আমি ব্যক্তিগত কৰি আছো, ৰাইজৰ দান ৰাইজৰ দান বৰঙণি লৈ। কিমান দূৰ এৰিয়া কৰি আছে? আমি এইটো মোটামুটি আপোনাৰ 500 মিটাৰ অলৰেডি কৰিছো। আৰু বাহিৰে প্ৰডাকশ্যন স্থানীয় বিধায়ক আছে কৰিছো আমি। তেওঁলোকে এই জিঅ' বেগৰ যিটো মানে তিৰপল সেইটো দিছে, মোটামুটি জিঅ' বেগত দিছে কিছুমান। তাৰপিছত হয় আমাৰ এই প্ৰেচিডেণ্ট যে আছে, এই ফলিমাৰী পঞ্চায়তৰ প্ৰেচিডেণ্ট আহি আমাক মানে আমাৰ লগত জড়িত হৈ আছে। আমি বাহিৰে কৰি আছো। এই বাহত মানে আমি মোটামুটি 80,000 টকা আমি গাঁৱৰ পৰা উঠাইছো, আৰু উঠাব লাগিব। আৰু এই যিবিলাক মানে আমি টাউনৰ পৰা বস্তা লৈ আহিছো, প্লাষ্টিকৰ বস্তাত মানে মাটি উঠাই মাটি ভৰি মানে নদীৰ কাষত দি আছো। কিন্তু এইবিলাক কৰি আমি মানে একো লাভ পোৱা নাই। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত, আমাৰ মামাৰ ওচৰত, বিশেষকৈ আমাৰ মামাৰ ওচৰত আমি প্ৰাৰ্থনা জনাও, যাতে মামাই যাতে আমাৰ এই গাঁওখিনি যাতে ৰক্ষা কৰে। এই গাঁৱৰ পৰা ধুবুৰী বেছি নহয়, 200 মিটাৰ ওচৰতে আমাৰ ধুবুৰী টাউন। যদি এই গাঁওখন যদি ভাঙি যায়, তেনেহ'লে আমাৰ
ধুবুৰী টাউনতো মানে পাই যাব।